So in today's class we will study about nucleus. Okay. So আমি last class discuss করেছিল one of the components of key components of cell, that is cell membrane, মানে plasma membrane বলে কোৱা হয়। মনত আছে না? And we also studied about the concepts of the different types of osmosis, hypertonic solution, isotonic solution. We studied about cell wall to plants of কেও দরকার। So now we'll be studying about nucleus. Nucleus is one such thing which is common to all the cells. Here, nucleus acts like a brain. When I can say, the nucleus of a cell will নিউক্লিয়াস আমার এটার মতো থাকে জানা না? জানো। Because nucleus is the central most part. So ইয়াতো cell ও একটা central most part, মানে is the largest organelle বলে কোৱা হয়। ঠিক আছে? If you consider all the things floating in the cytoplasm as organelles, then you can say that nucleus is the largest organelle. ঠিক আছে? এটা কি করে? নিউক্লিয়াসৰ কামটো হ'ল to control and coordinate. আমার ব্রেইনৰ কাম কি? Control and coordination. Similarly, আমার সেলৰ যোনটো নিউক্লিয়াস থাকে তাৰো সেম কাম, to control and coordinate different activities that are happening inside and through the cell. Through the cell মানে যেটা ট্রান্সফারস হয়, যেটা এক্সচেঞ্জেস হয়, গ্যাসিয়াস এক্সচেঞ্জ বা লিকুইড এক্সচেঞ্জ হয়, এইবোৰত তো কিছুমান আমাৰ সেমি পারমিয়েবল মেমব্রেন থাকে ন, সিলেক্টিভলি পারমিয়েবল মেমব্রেন। সো সেই সিলেক্টিভলি পারমিয়েবল মেমব্রেনৰ থ্ৰু দি যি বস্তু অহা যোৱা কৰে সেইখনকো মনিটৰ কৰিব পাৰে। কোনে মনিটৰ কৰে? নিউক্লিয়াছে মনিটৰ কৰে। গম পাইছে না? Yes, sir. সো এটাকে আমি লিখিব পাৰোঁ brain of this. ঠিক আছে? সো এই বস্তুটো আমি ক'ত দেখা পাইছিলো? যেতিয়া আমি সেই অনিয়ন পিলৰ ডায়াগ্ৰামবোৰ চাইছিলো, এই কেনেকৈ মাইক্ৰস্কোপৰ তলত দেখায় ষ্টেইন কৰা ডায়াগ্ৰামবোৰ দেখাইছিলো ন তোমাক? sir. সো এই ষ্টেইন কৰা ডায়াগ্ৰামটো, মানে ষ্টেইন কৰা ইমেজটো যে নাছিলে মাইক্ৰস্কোপিক ভিউটো, তো তাতে আমি ব্লেক ডটছ দেখা পাইছিলো, হয় নে নাই? which were clearly visible inside the cell membrane, মানে cell boundary ভিতৰত এটা ব্লেক কালাৰ ডট টাইপ আছিল, মানে what were those? Those were nucleus, হয় নে নাই? Yes, sir. Initially সেইবোৰ ট্ৰান্সপাৰেণ্ট থাকে, যেনেকৈ অনিয়ন পিলটো নৰ্মাল চাইজ আহে, অনিয়ন পিল ইজ ট্ৰান্সপাৰেণ্ট ইন ইটসেল্ফ, নিজে ট্ৰান্সপাৰেণ্ট হয়, চেলবোৰটো এনে ট্ৰান্সপাৰেণ্ট হয়। চ' সেইটো কালাৰ কৰাৰ কাৰণে কি হয়? We can use different solutions which can go inside the cell. Cell ভিতৰত সোমাই যাব পাৰে। So such solutions are chemicals such as iodine, safranin. Yes, safranin টো common হয়, safranin টোৱে ইউজ কৰিছিলো। মিথাইলিন ব্লু আছে, গম পাইছা না? এইবোৰ কমনলি ইউজ সলিউশনস which are used in, আৰু এই তিনিটা সলিউশনে অলমোস্ট এই ব্লু কালাৰৰ ৰিজনত, মানে ব্লু কালাৰ ৰেঞ্জত পৰে, মানে ব্লু, ডাৰ্ক ব্লু, ব্লেক ব্লু, অলপ ব্লুইছ এটা টাচ থাকে, পাৰ্পল হ'ব পাৰে, স্যাফ্ৰনিনখন অলপ পাৰ্পল হয়, গম পাইছা? সো these are the chemicals that can be used to stain the এই সেলসবোৰক কালাৰ কৰা, সেলৰ ইণ্টাৰনেল কম্পনেণ্টছবোৰ কালাৰ কৰা কি প্ৰসেস বুলি কয়? ইট ইজ কল্ড ষ্টেইনিং দ্য সেল। গম পাইছানে? গম পাইছা? Yes, sir. এক্সামত দিব পাৰে what do you mean by staining a cell? এতিয়া কৰিব লাগিব যে to distinctly view cell components, cell boundaries, cell components within the cell under a microscope. We have to use certain staining solutions so that those become distinct.
গম পাইছানে আদাৰৱাইজ চাবই নোৱাৰিব ট্ৰান্সপাৰেণ্ট দেখাব একোৱে গম নাপাব so that is why we stain those cells এটা ষ্টেইনিং কৰিলে তুমি নৰ্মাল মাইক্ৰস্কোপ দি সেলৰ ভিতৰত থকা বাকি অৰ্গানছ নাচাবও পাৰা না না কেতিয়াবা চাব পাৰা কেতিয়া নাচাব পাৰা ইউজুৱেলি মেক্সিমাম কেছত চাব নোৱাৰা বাট এটা বস্তু চাব পাৰিবা which is the nucleus গম পাইছানে মানে it is quite distinct কিয় distinct because it is the largest organ হয়নে অৰ্গানেল বুলি নকওঁ বাট যদি তুমি সাইটোপ্লাজমত থকা সব যিমান বস্তু আছে ডিফারেন্ট টাইপস অফ কম্পাউন্ডস আছে এগুলো তুমি যদি অর্গানেল বুলি ভাবা then you can say that it is the largest organ মানে হয় স্যার so this is the nucleus এতিয়া আমি নিউক্লিয়াসৰ কাম কি এই নিউক্লিয়াসটো কিয় লাগে ঠিক আছে so nucleus is what nucleus is a dark নিউক্লিয়াসৰো কিন্তু মেমব্রেন চোৱা নিউক্লিয়াসৰো মেমব্রেন থাকে অৰ্গানেলৰো মেমব্রেন ঠিক আছে যে কোনো সেল বা সেলৰ ভিতৰৰ কম্পোনেন্টৰ থ্ৰু দি যদি কিবা ইনফরমেশন বা কিবা কেমিক্যাল পাস কৰে then it has to have a membrane around ঠিক আছে যোনটো সিলেক্টিভলি পারমেবল গম পাইছা yes sir nucleus is a double membrane organelle বুলি কওঁ ঠিক আছে nucleus is a double membrane component of the cell organelle বুলি কওঁ ঠিক আছে so double membrane কেলে double membrane because first membrane to actual membrane হয় আৰু বাহিৰৰ যোনটো outside membrane হয় that it has some pores ঠিক আছে তো এইটোক nuclear membrane গম পাইছা না so double membrane component of the cell we can say this double membrane part of the nucleus is called nuclear membrane গম পাইছা না তো এটা নিউক্লিয়ার মেমব্রেন বলি ঠিক আছে যাতে কি হয় যাতে পোর্স থাকে কিছুমান গম পাইছা সো নিউক্লিয়াসৰ থ্ৰু দি মানে বাহিৰত অহা যোৱা কৰাৰ কাৰণে মানে কম্পাউণ্ড মানে আবার তোমাৰ কোনোবা এটা অৰ্গানেলৰ পৰা কিবা এটা প্ৰটিন এটা লাগে নিউক্লিয়াসৰ তো নিউক্লিয়াসে কি কৰে সেই তাৰে পৰা কেমিক্যাল ৰিলিজ কৰে এন্ড দোজ কেমিক্যালস কন্টেইন ইনফরমেশন ঠিক আছে বাকি তো ইনফরমেশনটো আলটিমেটলি সেইলৈকে গৈ পায় অৰ্গানেললৈকে গৈ পায় আৰু অৰ্গানেলটো আলটিমেটলি যোনটো নিউক্লিয়াসে বিচাৰিছে যেনেকুৱা কৰিব কৈছে সেই কামটো গম পাইছা চ' সেই বস্তুটো তোমাৰ অৰ্গানেলটোৱে ৰিলিজ কৰিলে সাইটোপ্লাজমতে ৰিলিজ কৰি দিয়ে সেই ৰিলিজ কৰা বস্তুটো আলটিমেটলি আকৌ নিউক্লিয়াছত সোমাই যায় গম পাইছা যেনেকৈ চেলত সোমায় ইনসাইড এণ্ড আউটসাইড সিমিলাৰলি তোমাৰ নিউক্লিয়াছতো সেম নিউক্লিয়াৰ মেমব্ৰেনৰ থ্ৰু দি তোমাৰ বস্তুবোৰ অহা যোৱা কৰে গম পাইছানে এণ্ড দ্যাট ইজ সিমিলাৰ টু দ্যাট অফ দ্য তোমাৰ সেল খালি এটা বস্তু ডিফারেন্স কে সেলৰ মেমব্ৰেনটো separates the cytoplasm with the surrounding and the surroundings but ইয়াতে কি হয় ইয়াতে তোমাৰ নিউক্লিয়াৰ মেমব্ৰেনটো নিউক্লিয়াছৰ ভিতৰৰ কম্পোনেন্ট মানে নিউক্লিয়াস এন্ড দ্য সাইটোপ্লাজমক ডিফারেন্ট মানে সেপারেট কৰে গম পাইছানে সো ইয়াতে মোস্টলি ট্রান্সফার্স ক'ত হয় ফ্রম within the nucleus to the cytoplasm and vice versa গম পাইছানে yes sir so নিউক্লিয়াসত কি থাকে নিউক্লিয়াসত ক্ৰোমোজোমস থাকে ওকে ক্ৰোমোজোমস are nothing but তোমাৰ জেনেটিক মেমব্ৰেন বুলি ক'ব পাৰা বা তোমাৰ সেলৰ এটা ক্ৰিটিকেল পিস অফ ইনফরমেশন বুলি আমি যেতিয়া ভাবা এটা সেল ড্যামেজ হৈ গ'ল বা এটা সেলৰ ৰিপেয়াৰ দৰকাৰ আছে সো তোমাৰ কি লাগিব ইউ নিড এ ব্লুপ্ৰিন্ট মানে
Blueprint গম পোৱা? The word blueprint. No, sir. Blueprint গম নোপোৱা? ৰবা তোমাক actual definition দিয়া এটা blueprint. এইটো actually engineering ইউজ হয় মানে a blueprint is used for reproduction. Reproduction মানে ভাবা তুমি এটা বিল্ডিং বনাই আছা. So সেই বিল্ডিংটোৰ যোনটো তুমি ষ্ট্ৰাকচাৰেল এটা ডায়াগ্ৰাম বনালা সেইটো তুমি ক'ব পাৰা যে কি কি থাকিব পাৰে কি ডাইমেনশ্যন থাকিব ৰুম বিলাকৰ ডাইমেনশ্যন কেতিয়াবা that you can consider as a blueprint. বা কোনো এটা গাড়ী বনাই আছা গাড়ীখন কেনেকুৱা ডিজাইনৰ হ'ব কি কম্পনেণ্ট থাকিব কি চাইজৰ কম্পনেণ্ট থাকিব কি মেটেৰিয়েলছ ইউজ হ'ব এই বস্তুবোৰ তাতে এটা ডায়াগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন that is called a blueprint. Similar is the thing with chromosomes. Chromosomes also contain something which is called DNA. So DNA are nothing but the blueprints for reproducing new cells. যেতিয়া new cells বনোৱা হয় তেতিয়া সেই DNA বোৰ কামত গম পাইছানে মানে one cell can use that DNA in the information inside the DNA to create exact replica of itself. গম পাইছা Yes, sir. so এইটো এটা তোমাৰ হেৰি থাকে nucleus contains DNA. Oh, sorry, not DNA, chromosomes. Yes, sir. So chromosomes contain এইটো মই লিখিব chromosomes ৰ ভিতৰত chromosomes ৰ ভিতৰত কি থাকে DNA থাকে হয়নে আৰু DNA ৰ ভিতৰত কি থাকে DNA are critical information some DNA contains genes গম পাইছা এইটো ফৰ্মেটত থাকে so chromosomes are what chromosomes are rod like structures ঠিক আছে so rod like structures থাকে তো those chromosomes contain certain information for inheritance of characters inheritance বোৰ চোৱা দুটা ফৰ্মত হ'ব পাৰে এটা local inheritance হ'ব পাৰে এটা previous historical inheritance হ'ব পাৰে historical inheritance যেনেকা we have all inherited certain characteristics from our parents হয় না but তাৰে মাজত কিছুমান characteristics have been transferred from generations to generations হয় না and in that process they have become better but কিছুমান বস্তু that is are changes which are local to us যেনেকা আমাৰ ফেচখন totally বেলেগ হয় না গম পাইছানে previous Yes, sir. generation বা তাৰ আগৰ জেনাৰেশ্যনৰ লগত নিমিলে হয় না of our own family আমাৰ লগত নিমিলে কিয় নিমিলে because that is a change which is inherent only to us that এটো আমি ক'ব পাৰো যে it is local inheritance okay তো তোমাৰ যেতিয়া এটা সেল এটা ক্ৰিয়েট কৰিব তাতে দুটা ফৰ্ম অফ ইনফৰমেশন থাকিব পাৰে এই ক্ৰোমোসোমছত one is historical information যোনটো জেনেটিক ইনফৰমেশন হয় আৰু এটা হ'ল তোমাৰ নৰ্মাল তোমাৰ নিজৰ বডিৰ যোনটো ইনফৰমেশন আছে তোমাৰ বডিৰ সেলবোৰ কেনেকৈ কনষ্ট্ৰাক্ট কৰা হৈছে so that is something different so all those kinds of information are stored in the DNA in form of DNA so DNA কি থাকে DNA বহুতে কয় যে অকল আগৰ ইনহেৰিটেড ক্যারেক্টারিস্টিক্স পুরো থাকে না থাকে DNA কারেন্ট ইনফরমেশন পুরো থাকে ঠিক আছে DNA ক'ব পাৰা ইটস এ মিক্সচার অফ বোথ মানে গম পাইছা আবেগ বুজিব পাৰিছা নে ডাউট আছে না sir, পাইছো. so DNA মলিকিউলস থাকে তো সেই মলিকিউলস ফর্মত থাকে আৰু ডিঅক্সি এইটো ফুল ফর্ম কি হয় ডিঅক্সি রিবো নিউক্লিক এসিড ঠিক আছে নিউক্লিক এসিড যেহেতু হয় তো নিউক্লিক এসিড বোৰ ক'ত থাকে আলটিমেটলি তোমাৰ নিউক্লিয়াছত সেইকাৰণে এইটো নিউক্লিক এসিড বুলি কয় সো ক্ৰোমোসোমছত মেইনলি কি থাকে ডিএনএ ষ্ট্ৰেণ্ডছ থাকে আৰু প্ৰটিন থাকে গম পাইছা সো সেই প্ৰটিনবোৰ আলটিমেটলি ডিএনএ বনাবলৈ হেল্প কৰে so that protein which is stored in the chromosomes is used in building new cells তোমাৰ ভাবা ক'বাত দুখ পালা হয়নে ক'বাত আমাৰ কেতিয়া হয় ন তুমি দেখা পাইছা ন কেতিয়াবা আমাৰ যদি হাতখন কিবা বাহিৰত অলপ এটা কাট হয় বা এটা ব্ৰুজ হৈ যায় তো তেতিয়া কি হয় তেতিয়া আমাৰ সবার ওপৰত কলা এটা পোর্শন আহি যায় হয় না কেইদিনমান পিছত Yes, sir. so those are actually dead cells
গম পাইছা যিবোৰ সেলস ৰিপেয়াৰ কৰিব নোৱাৰে সেইবোৰ সেলস কিহৰ কামত আহে সেইবোৰ সেলস প্ৰটেকশনৰ কামত মানে এই কলা লেয়াৰটোৰ তলত বাহিৰত যোনটো কলা সাৰফেসটো হৈ গৈছে এই ব্ৰাউন কলা নহয় এক্স্যাক্টলি ব্ৰাউন কালাৰৰ সাৰফেসটো যোনটো এটা সলিড এটা ক্রিস্প এটা সারফেস হৈ যায় ন তো সেই সারফেসটোৰ তলত কি হৈ আছে নিউ সেলস আর বিং ফর্ম দেখা পাব ন কিছুমান দিন পিছত আৰু এক মাহ পিছত কি হয় তোমাৰ সেই ব্রাউন কালার পোর্শনটো গুচি যায় তাৰ তলত চাবা অলপ এটা এটা হোয়াইট কালার মানে অলপ লাইট কালাৰৰ এটা স্কিন দেখা পাব হয় না হয় স্যার so what is that light colored skin because that light colored skin contains newly formed cells so সেই সেলসবোৰ কোনে বনালে এই সাৰাউণ্ডিং সেলসবোৰে বনালে গম পাইছানে সেই ৰিজনটো য'ত মানে তুমি দুখ পাইছিলা সেই ৰিজনটোৰ সাৰাউণ্ডিঙত যিবোৰ সেলস আছিল সেইবোৰ সেলে কি কৰিলে তোমাৰ use the dead cells as a protection cover and then rebuild the new cells using the same information which is contained inside them so সেইবোৰ সেলৰ ভিতৰত যোনটো ডিএনএ আছে সেই ডিএনএৰ ভিতৰত এই ইনফৰমেশনখিনি থাকে আৰু সেই ক্ৰমোজমছবোৰ যেতিয়া স্প্লিট হয় এটা সেলৰ পৰা আৰু এটা হেৰিলৈ কপি হ'ব পাৰে এটা চেপ্টাৰত আছে লাষ্টৰ পিনে আছে কেনেকৈ কপি হয় চ' সেইটো কি কৰিব পাৰে তোমাৰ এই ডিএনএ আৰু প্ৰটিনটো আৰু ডিএনএটো লৈ ডিএনএ কন্টেইনছ ইনফৰমেশন আৰু প্ৰটিনটো হয় বিল্ড কৰা সেলটো কনষ্ট্ৰাক্ট কৰাৰ কাৰণে চ' এই দুটা বস্তু ইউজ কৰি কি কৰিব পাৰে নিউ সেলস ক্যান বি প্ৰডিউসড গম পাইছা আৰু এই গোটেই কামটো কোনে কোঅৰ্ডিনেট কৰে গোটেই কামটো আলটিমেটলি নিউক্লিয়াছে কোঅৰ্ডিনেট কৰে গম পাইছা হয় স্যার so chromosomes কি থাকে chromosomes are contained composed of what I can say chromosomes are chromosomes composed of DNA and protein দুটাৰে কাম গম পাইছা DNA contains the information মানে এটা ক'ব পাৰা তুমি এটা ব্লুপ্ৰিন্ট আৰু protein is like the যে ঘৰ বনোৱাৰ কাৰণে সিমেন্ট বালি এইবোৰ থাকে যে গম পাইছা না এই যে আমি যেন হেৰি কৰে growing children need more amount of protein কেলে কয় because their cells are growing হয় না নহয় to build new cells they require higher amount of protein হয় না শুনিছা তো হয় স্যার হ্যাঁ স্যার শুনিছো so এইটোৰ কাৰণে তো DNA is the like the blueprint মানে এইটো তোমাৰ গোটেই ইনফৰমেশন থাকিব কেনেকা সেল বনাব লাগে সেলত কি থাকিব সেলটো কেনেকুৱা হ'ব all those information is stored in the DNA and protein to ki hoy protein is like the raw material for building the cell okay so this is the actual thing so eto to kom paise almost so chromosome er jono DNA thake hey DNA ta critical piece of information thake which is called genes মানে so eto jate di dise DNA molecules contain information necessary for constructing and organizing cells kom paisa so it is more like a blueprint মানে so eto আমি কব পাৰো যে DNA contains the blueprint for creation and organizing creating and organizing new cells okay গম পাইছা না so তাৰে মাজত DNA মাজত এটা ক্ৰিটিকেল পিস অফ ইনফৰমেশন থাকে জিন্স কি হয় জিন্স আর দ্য ফাংশনাল সেগমেন্টস ঠিক আছে মানে যেতিয়া সেল এটা ডিভাইড নহয় তেতিয়া কি হয় এই DNA টো ক্ৰোমাটিন মেটেৰিয়েলত থাকে ক্ৰোমাটিন মেটেৰিয়েলটো কি হয় এনেকা থ্ৰেড লাইক স্ট্ৰাকচাৰ্স থাকে মানে সেলৰ ভিতৰত তুমি ক'ব পাৰা নিউক্লিয়াছটো আমাৰ এনেকা আছে এইটো হ'ল নিউক্লিয়াছ ঠিক আছে গোটেই সেলটো ডাঙৰ হয় দিস ইজ দ্য নিউক্লিয়াছ গম পাইছানে so নিউক্লিয়াছৰ ভিতৰত এনেকা স্ট্ৰেন্ড লাইক এনেকা বস্তু থাকে so এটো তুমি ক'ব পাৰা দিস আর
ক্ৰোমাটিন কি বুলি কোৱা হয় ক্ৰোমাটিন তো এই ক্ৰোমাটিনবোৰৰ ভিতৰতে আলটিমেটলি ইউ উইল গেট ষ্ট্ৰাকচাৰ্স লাইক দিস দেখা পাইছা না আগতে এইটো ষ্ট্ৰাকচাৰ দিস ইজ এ হেলিকেল ষ্ট্ৰাকচাৰ কি বুলি কয় এইটো Helical structure. So this is an example of a helix. So this is nothing but the DNA. Okay. So DNA বোৰ ক'ত থাকে DNA বোৰ এই ক্ৰোমাটিনৰ ভিতৰত থাকে so suppose you zoom in each chromatin suppose particular এটা chromatin এটা সৰু এটা segmentত তুমি zoom কৰি আছা so you get structures like DNA so DNA বোৰ ক'ত থাকে chromatin material থাকে গম পাইছানে নিউক্লিয়াছৰ ভিতৰত so এই chromatin material টো কি হয় it is a visible as an entangled mass of thread like structures so এনেকা তুমি entangle মানে কেতিয়াবা থাকে ন থ্ৰেড যেনেকা এন্টেংগল হৈ আছে বহুত কেইটা থ্ৰেড একেলগে সো তেনেকুৱা লাইফত দেখা পাব গম পাইছানে সো এইটো নিউক্লিয়াছৰ ভিতৰত এনেকা তুমি মেটেৰিয়েলবোৰ পাবা এণ্ড যেতিয়া সেলখন ডিভাইড নহয় তেতিয়া ক্ৰোমাটিন মেটেৰিয়েলটো থাকি যায় বাট সেল যেতিয়া সেলটো ডিভাইড হোৱা ষ্টাৰ্ট কৰে বিকজ মোষ্ট অফ আৱাৰ সেলছ আৰ ফৰ্ম বাই সেল ডিভিজনৰ সময়ত নিউক্লিয়াছখন ডিভাইড হয় নিউক্লিয়াছত থকা ক্ৰোমোসোমছ ডিভাইড হয় ক্ৰোমোসোম ডিভাইড হলে কি হ'ব আলটিমেটলি ক্ৰোমাটিন মেটেৰিয়েলবোৰ কিছুমান ক্ৰোমাটিন মেটেৰিয়েল তাতে গুচি যাব হয় না গম পাইছা হয় স্যার কিবা ডাউট থাকলে সুধিবা হ্যাঁ চ্যাপ্টারটা একদম সিম্পল হয় more like you are studying some facts but logical হয় যিবোৰ পঢ়ি আছে এইবোৰ লজিকেল তো কি হয় যেতিয়া সেলখন ডিভাইড নহয় তেতিয়া সেই নিউক্লিয়াছৰ ভিতৰত এনেকা ক্ৰোমাটিন মেটেৰিয়েলত থাকিব chromatin materials are nothing but thread like structures তাৰে ভিতৰত there are multiple chromosomes okay so এতিয়া কথা হল যেতিয়া তোমাৰ chromatin material টো entangle হৈ যায় বহুত থাকে ঠিক আছে অলপ নহয় বহুত amount থাকে there are many chromatin threads available inside the nucleus এতিয়া কথা হল যেতিয়া সেলটো ডিভাইড যেতিয়া তোমাৰ নিউ সেল এটা ফৰ্ম কৰিব লাগিব তেতিয়া কি হয় সেলটো ডিভাইড okay মানে ওয়ার্ল্ডত যিমান অর্গানিজম আছে mostly their cell reproduction is caused by cell division এটা সেল মাল্টিপল সেলত ডিভাইড গম পাইছা so সেই ক্ৰোমাটিন মেটেৰিয়েলটো আলটিমেটলি ক্ৰোমোসোমছত কনভাৰ্ট হৈ যায় তেতিয়া ডিভিজন ষ্টাৰ্ট গম পাইছা হয় স্যার so এইটো যেন কলো লিখিব পাৰো যে ডিএনএ in an undivided cell DNA is present in thread-like structures called chromatin. Okay, chromatin থাকে এতিয়া during cell division DNA goes into the chromosome because what দিবই লাগিব হয় না না কিয় দিব লাগিব বিকজ ক্ৰোমাটিন তো এটা ভাবা এটা সেলৰ পৰা তুমি 10খন সেল বনাব পাৰিবা হয় না সো সেই এটা সেলৰ পৰা যেন 10খন সেল বনাই আছা সেই 10খন সেলত তোমাৰ ইনফৰমেশন দিব লাগিব না যাতে ইহঁতেও যদি কেতিয়াবা সেল বনায় so that they can also make the same type of cell দিব লাগিব না ইনফৰমেশন হয় স্যার দিব লাগিব so সেই কাৰণে কি কৰা হয় এই ডিএনএ টো সেই এভৰি নিউলি ফৰ্ম সেলত কি হয় প্লেস কৰি দিয়া so that in future যেতিয়া সেইবোৰ সেলে আলটিমেটলি গ্ৰো কৰিব ডিভাইড কৰিব so to form new cells so they can also
make the cells in the same manner in which they were formed. Okay, so this is the reason why DNA is very important. Okay, especially cellular reproduction. Cellular reproduction to beleg hoy. Cellular reproduction is the reproduction of new cells. Okay, গম পাইছা নে? Creation of new cells. So that is called cellular reproduction. So এটো আছিল আমাৰ regarding nucleus and chromosomes, because nucleus এটো এটা critical component. Okay, so সেইকাৰণে কৈছে the nucleus plays a central role in cellular reproduction, because the entire information regarding the cellular reproduction is stored inside the nucleus. নিউক্লিয়াছত থাকা ইনফরমেশন যদি না থাকিলে হয় আমার বডি নিউ সেলস ফর্ম কৰিব নোৱাৰিলে। ওকে, তুমি বস্তুটো গম পোৱা নাই, আমাৰ বডিত এভৰি ডে মিলিয়নছ অফ সেলস ডাই এণ্ড মিলিয়নছ অফ নিউ সেলস আৰ ফৰ্ম। গম পোৱা নাই এইটো? হয় স্যার। এভৰি ডে কি ক'ম, এভৰি মিনিট ক'ব পাৰা। সো এইটো কিয় কৰে? সো দ্যাট our body has the best of cells, মানে এটা তুমি ক'ব পাৰা যে it contains good cells. ওকে, তো সদায় যাতে গুড সেল ভাল সেলসবোৰ থাকে সেইকাৰণে কি কৰা হয় আমাৰ সেলত, মানে আমাৰ সেলসবোৰ ৰিপ্লেস কৰি থকা। ঠিক আছে, মানে যেতিয়া কিবা অসুবিধা পায়, যেতিয়া কিবা এটা সেল পায় যে ইট ইজ নট ওয়ার্কিং এফিশিয়েন্টলি, সো তাক রিপ্লেস করে দিয়া। গম পাইছা? সো দ্যাট আওয়ার বডি ফাংশনস প্রপারলি। গম পাইছা? Yes sir. ওকে, সো যেতিয়া এটা তোমার সেল ডিভাইড করে, এটা সেল ডিভাইড হয়ে দুটা সেল ফর্ম করে, টু ডটার সেলস ক'ব পাৰা। ওয়ান মাদার সেল give rise to two daughter cells. এতিয়া কথাটো হ'ল সেই সেলসবোৰক কিন্তু আলটিমেটলি ম্যাচিওর হই it will be similar to that mother cell. Okay, so সেইটো এটা কাম। so functions of nucleus যদি আমি কওঁ, so functions of nucleus তোমাৰ হ'ব পাৰে তোমাৰ functions of nucleus, two important functions হ'ব পাৰা। so functions of nucleus is functions of nucleus so functions of nucleus, the first function to hold to it allows cellular reproduction to take place. ঠিক আছে, এইটো ফার্স্ট কাম। সেকেন্ড কাম কি তার? অবভিয়াসলি সেকেন্ড কামটো হল সেলটো যেতিয়া তোমাৰ হেৰি হ'ব, মানে কেমিক্যাল এক্টিভিটিজবোৰ কোঅর্ডিনেট কৰে। ঠিক আছে, it coordinates the different chemical activities that take place inside the cell. Okay, মানে সো আলটিমেটলি সেলত ভিতৰত যিবোৰ কাম হৈ আছে, কোনোবাই এটা মেটেৰিয়েল বনাই আছে, কোনোবা বেলেগ কাম কৰি আছে, so all those things are ultimately done as chemical reactions, হয় না? গম পাইছা? হয় স্যার। so chemical reactions বোৰ কেনেকুৱা টাইপৰ থাকে? so আমাৰ এইটোক আমি স্পেসিফিকলি বায়োকেমিক্যাল ৰিয়েকশন। বায়োকেমিক্যাল ৰিয়েকশন কিয় কোৱা হয়? because those are chemical activities which involve biological molecules, বা তুমি ক'ব পাৰা যে এইবোৰ ৰিয়েকশন কি হয়, এইবোৰ ৰিয়েকশন আলটিমেটলি বায়োলজিক্যাল, মানে তোমাৰ হেৰি সেলস বা তেনেকুৱা কম্পোনেন্টছৰ ভিতৰত হৈ আছে, কাৰণ আমি বায়োকেমিক্যাল বোথ আৰ কারেক্ট।
So mainly actual reason to biological chemical মানে biological molecules থাকে গম পাইছা না biological molecules মানে mainly hydrocarbon থাকা molecule পাইছা না Awesome. okay. So these are the biochemical molecules এটা biochemical reaction will ultimately cell or ভিতর take place করে within the different organelles, okay, within the nucleus itself as well as in the different organelles as well. ঠিক আছে এটা organelle কিবা এটা chemical বনাই আছে সেই chemical টো আকৌ বেলেগ এটা organelle ইউজ কৰি আছে বেলেগ কামৰ কাৰণে হয় না আমাৰ বডিত যেনেকৈ এটা organ system এটা কাম কৰে সেই কামটোৰ আউটপুটটো আৰু এটা হেৰি মানে organ system ইনপুট হিচাপে লয় হয় না গম পোৱা নাই এইটো Awesome. So it is kind of a similar thing ঠিক আছে একে টাইপৰ হয় so এইটো আমাৰ মেইনলি হেৰি হয় তো বায়োকেমিক্যাল এক্টিভিটিজ বোৰ কোঅৰ্ডিনেট কৰে so এইখিনি আমাৰ আছিলে যে ইয়াতে আৰু এটা বস্তু কৈছে ইয়াতে so it also plays a crucial role along with the environment in determining the way the cell will develop and what form it will exhibit at maturity মানে সেলখন কেনেকুৱা হ'ব এই গোটেই বস্তুটো কেমিক্যাল ৰিঅ্যাকশন ডাইৰেক্ট কৰি সেইকাৰণে মই কোঅৰ্ডিনেট কৈছো ন সো সেলৰ নিউলি ফৰ্ম সেলৰ ভিতৰত বা নিজৰ ভিতৰত কেনেকুৱা ৰিঅ্যাকশনছ হ'ব এই ৰিঅ্যাকশনছৰ কাৰণে কেনেকুৱা সেল তো আলটিমেটলি কেনেকুৱা ধৰণৰ ম্যাচিউৰ ফৰ্মত আহিব সো সেইবোৰ সব কোনে হেৰি কৰে তোমাৰ কোঅৰ্ডিনেট কৰে দ্যাট ইজ কোঅৰ্ডিনেটেড বাই দা নিউক্লিয়াছ গম পাইছানে সেইকাৰণে সেকেন্ড পইণ্টটো এইকাৰণে মই লিখা আছে these are the two main important functions okay বুজিব পাৰিছা Okay, sir. so কিছুমান অর্গানিজমস আছে মানে usually the unicellular organism ভিতৰত কি হয় because আমাৰ যেতিয়া আৰ্থত লাইফ ষ্টাৰ্ট হৈছিলে তো all the organisms were unicellular হয় নে একদম ষ্টাৰ্টিং তাৰপিছত লাহে ইভলভ কৰি what happened some of the unicellular organisms converted to multicellular organisms লাহে ইহঁতৰ দুটা সেল দহটা সেল এনেকা আহি and through the course of time evolution whole and due to evolution what happened complex structures and complex organ systems complex cellular systems were formed মানে so আজি আমি যেনেকা humans ভাবা plants ভাবা we are complicated organisms হয় না কিয় complicated because আমাৰ বডিত বেলেগ types of cell থাকে বেলেগ কাম কৰে and all those cells are highly matured because they have taken so long to develop মানে ক'ব পাৰি Awesome, buddy. so but hey যে unicellular organisms বোৰ থাকে ন some of those unicellular organisms date back to the starting of life on earth so hey পুৰণা organism পাই এতিয়া especially those some of the bacteria যেনেকা এটা ব্যাকটেৰিয়া তোমাৰ আছে তোমাৰ এইটো কিমান তোমাৰ it dates back to তোমাৰ around some billion years গম পাইছা মিলিয়ন নে বিলিয়ন ইয়াৰ্ছ হয় মনত নাই মোৰ এক্সাক্টলি বাট সেইটো টাইমলৈ ডেট বেক কৰে গম পাইছানে Yes, sir. okay so তেতিয়া যেতিয়া লাইফ ষ্টাৰ্ট হৈছিলে so most of the unicellular organisms have most of the unicellular organisms have তোমাৰ নিউক্লিয়াৰ মেমব্ৰেন নাথাকিছিলে গম পাইছা because সিহঁতে ইমান ডেভেলপ নাছিলে so they were quite underdeveloped and that is still continuing till date in most of the unicellular organisms so unicellular organisms বোৰ এনেই ইমান বস্তু নাথাকে সিহঁতৰ ভিতৰত so নিউক্লিয়াছটো প্ৰপাৰলি ডিফাইন কৰা নাথাকে so তাতে এটা বেলেগ বস্তু থাকে which is called nucleoid ঠিক আছে so মানে তুমি ক'ব পাৰা নিউক্লিয়ইড থাকে এইটো কি কয় এইটো প্ৰোক্যাৰিওটিক সেল বুলি কয় ঠিক আছে so usually the older cells usually most unicellular organisms in most unicellular organisms the cell components
are underdeveloped. So some events do not have instead they have nuclear. So nucleus or nucleoatom is difference to. So you can consider it's like nucleus without nuclear membrane. So তাতে mainly কি থাকে সেই DNA material to থাকিব nuclear membrane to থাকিব. So the nuclear region is undefined. Okay, মানে তাতে একটা strict একটা বস্তু থাকিব সেই বস্তুটো নাইকিয়া হয় গম পাইছা না Yes, sir. So such organisms which lack whose cells lack nuclear membrane, right? I mean, it's like nucleus milk. আমি এটা করব পারবো যে an undefined defined nuclear region without nuclear membrane. So এটো আমার হেৰি হয় so এটোক নিউক্লিয়াৰ বুলি কোৱা হয় so আমি লিখিব পাৰো such organisms organisms কে লিখব such cells are called কি বুলি কোৱা হয় prokaryotic prokaryotic cell prokaryotic word টোৰ meaning হল primitive or primitive cells primitive মানে গম পোৱা নে একদম বেসিক মানে আগত ফর্ম হোৱা historical structure মানে Yes, sir. so prokaryotic cell এটো কোৱা হয় যত মানে নিউক্লিয়াৰ ৰিজনটো প্ৰপাৰলি ডিফাইন কৰা হয় তাতেও থাকিব বেছি ডিএনএ চিনে তাতেও থাকিব কিন্তু তুমি ক'ব পাৰা যে সেই এইটো সাইটোপ্লাজমৰ লগত মিক্স হৈ যায় ওকে সাইটোপ্লাজমৰ লগত আলটিমেটলি মিক্স হৈ যায় that is why তোমাৰ they lack nuclear membrane ঠিক আছে but nuclear membrane থাকা cells but in most multicellular organisms we can say most multicellular organisms contain cells with nuclear membrane হয় না বা well defined nuclear membrane well defined nucleus with nuclear membrane হয় না such cells are called কি বুলি কোৱা হয় eukaryotic cells okay গম পাইছা Yes, sir. so this is the difference between তোমার prokaryotic and eukaryotic আৰু এটা ডিফারেন্স কি আছে prokaryotic cellত নিউক্লিয়াছটোৱে ভালকে ডিফাইন কৰে so what do you think of the organelles বোৰ ভালকে থাকিব জানো নিউক্লিয়াছটোৱে ভালকে নাই প্ৰপাৰলি ডিফাইন কৰা নাই so তোমাৰ বাকি organelles বোৰো ইমান ভালকে নাথাকে
ঠিক আছে, দে লেক মোস্ট অফ দ্য সাইটোপ্লাজমিক অৰ্গেনেলছ, মানে কিছুমান থাকে যেনেকৈ এইটো তুমি চোৱা, এইটো এটা প্ৰ'ক্যাৰিঅটিক চেল হয়, ইট ইজ দ্য তোমাৰ হেৰি কি জানি কয়, ইট ইজ এ তোমাৰ ফটোসিন্থেটিক প্ৰ'ক্যাৰিঅটিক বেক্টেৰিয়া হেৰি, ঠিক আছে। চ' ইয়াতে তুমি চোৱা চেল ৱালটো অলপ অলপকে আছে, হয় নহয়, চেল ৱালটো থাকিব বিকজ ইটছ এ ফটোসিন্থেটিক বেক্টেৰিয়া, চ' ফটোসিন্থেসিস যোনে কৰিব পাৰে সিহঁতৰ চেল ৱাল থাকিব। চ' কথাটো হ'ল তোমাৰ ইয়াতে চোৱা, ইয়াতে তোমাৰ কিছুমান বস্তু আছে, চেল ৱাল আছে, প্লাজমা মেমব্ৰেন আছে, কিছুমান ৰাইবোছামছ আছে আৰু নিউক্লিয়ইডটো আছে, নিউক্লিয়াছ নাই নিউক্লিয়ইড আছে, চাইছানে মাজত, সেইবোৰ আকৌ ফ্লোট কৰিব পাৰে, মানে তাতে একো ৱেল ডিফাইন্ড বাউণ্ডাৰী নাই, একো মেমব্ৰেন চেমব্ৰেন ইয়াতে নাই, হয়নে, এইটো সাৰাউণ্ডিঙত একো মেমব্ৰেন নাই, অকল এটা ইটছ এ মানে কি ক'ব পাৰা তোমাৰ, ইটছ এ মাছ অফ নিউক্লিক components, nucleus components, without any well defined, মানে without any particular boundary, ক'ব পাৰিবা, ক'ব পাৰিনে? স্যার পারি। এইটোক কয় প্লাজমা মেমব্ৰেন, চেল ৱাল, ৰাইবোছামছ আছে, ৰাইবোছামছ নৰ্মাল চেলতো থাকে, বাট ইয়াতে তুমি বেলেগ হেৰি দেখা নোপোৱা, তাতে কিছুমান ৰাইবোছামছ ইজ only one type of তোমাৰ organelle that is present here, actually organelle বহুত থাকে, but since it's a prokaryotic cell, most of the cell components are missing, মানে ভালকে নিউক্লিয়াছটো নাথাকে, তোমাৰ অৰ্গেনেলৰ নামত অকল এটা দুটা থাকিব, বাকীখিনি নাথাকিব, ওকে। চ' অৰ্গেনেল ইমান নাই কিয় কোৱাচোন, অৰ্গেনেলটো নাথাকাৰ ৰিজন হ'ল বিকজ চোৱা সেই অৰ্গেনিজমটো এনেই আণ্ডাৰ ডেভেলপড, হয়নে, চ' তাৰ বডিৰ ফাংচনবোৰ they are rather simple, they are not complicated, as complex as that found in the cells of the eukaryotic cell বা তোমাৰ মাল্টিসেল অৰ্গেনিজমৰ চেলৰ যেনেকা কমপ্লিকেটেড প্ৰচেছেছ থাকে, যিবোৰ চেলৰ ভিতৰত হয়, সেইবোৰ ইয়াতে দৰকাৰ নহয়, হয়নে। So this is the main reason why they do not have most of the organelles that is found in the cells of multicellular organisms or in eukaryotic cells. বুঝতে পারিছা? স্যার। So many of the functions of such organelles are also performed by poorly organized parts of the cytoplasm. মানে তাৰ চেলৰ ভিতৰত অৰ্গেনাইজেশনটো প্ৰপাৰ নহয়। So similarly ইয়াতে যোনটো এক্সাম্পল ইয়াতে দিছে ক্লোৰোফিল ইন photosynthetic bacteria, prokaryotic bacteria, chlorophyll to actually ক'ত থাকে, it is present inside a plastid called তোমার chloroplast, জানা না chloroplast শুনিছা, মই পঢ়াম প্ল্যান্ট সেল যেতিয়া পঢ়াম তেতিয়া গম পাবা, ক্লোরোপ্লাস্টত থাকে, ঠিক আছে। So chloroplast is a plastid is found in plant cell, so বা তোমাৰ যোনটো photosynthetic cells থাকে সেইটোত থাকে। So এই প্লাষ্টিকটোৱে নাই, ঠিক আছে নে, কিয়, বিকজ ইয়াতে অকল তোমাৰ এটা মেমব্ৰেনাস ভিস্কেল থাকে, ভিস্কেল মানে তোমাৰ মেমব্ৰেন টাইপ এটা মানে এনক্লোজাৰ থাকে, তাৰে ভিতৰত তোমাৰ এই তুমি ক্লোৰোফিলটো পাবা, বাট not as a rigid structure like plastic. Plastic is a kind of rigid structure. তোমার সেইটো প্ল্যান্ট সেলত পোৱা যায়, বাট প্ল্যান্ট সেল বা তোমাৰ এডভান্স ফৰ্ম অফ মাল্টিসেলুলার ব্যাকটেরিয়া ফৰ্মত পোৱা যায়, যোনটো ফটোসিনথেসিস কৰিব পাৰে, বাট ইট ইজ নট ফাউন্ড ইনসাইড দিস প্রিমিটিভ প্রোক্যারিওটিক সেলস, ওকে। সো তাতে প্লাস বস্তুটো আছে, ফটোসিনথেসিস কৰিব পাৰে, বাট যোনটোত থাকিব লাগে কম্পোনেন্টটো মানে এই ক্লোৰোপ্লাস্টটোৱে নাই, ক্লোৰোপ্লাস্ট বোলা একো বস্তুৱে নাই, খালি কি আছে এটা মেমব্ৰেন থাকা ভিস্কেলৰ বেগৰ ভিতৰত কি আছে, জাস্ট এই ক্লোৰোফিলটো ট্ৰেপ কৰা আছে, যেতিয়া লাগে তাৰ পৰা ইউজ কৰে, গম পাইছানে। স্যার। So that was nucleus, okay, nucleus to এইটোৱে হয়। So ইয়াতে মই আৰু এটা পইণ্ট লিখি দিম, prokaryotic cells often not
most of the cell organelles. That is commonly found in eukaryotic cells. Okay. গম পাইছা? Yes, sir. So that was nucleus, and now we'll study about cytoplasm. Cytoplasm to actually কি হয়? Cytoplasm to আজি মই cell organelles start কৰিম. main to মই next class start. ঠিক আছে? ইয়াৰ তাৰপিছত এইবোৰ because এইবোৰ মই already notes বনোৱা আছে তাৰে পৰা পঢ়াই. So cytoplasm to কি হয়? Cytoplasm to তোমাৰ ultimately না মই অন্য পৰা start কৰিম. ঠিক আছে? So cytoplasm to কি হয়? Cytoplasm is kind of তুমি ক'ব পাৰা এটা ভিতৰৰ এটা মানে এনেকা থাকে নহয় ৱাটাৰ বেলুন যেন ফিল আপ কৰোঁ হোলি টাইমত ৱাটাৰ বেলুন পানী ভৰাই পাইছা কেতিয়াবা sir, পাইছো. চ' তাৰে ভিতৰত ভাবা তুমি কিছুমান ডাঙৰ ডাঙৰ সলিড লাইক ষ্ট্ৰাকচাৰ এটা স্কুৱেৰ বা এটা কিবা সৰু তোমাৰ বল টাইপ বস্তু তুমি যদি তাতে সোমাই দিয়া তো সেইটো কি কৰিব পানীৰ ভিতৰত ফ্লোট কৰি থাকিব হয় নে মানে so you can consider our cells to be like those water balloons so hey water balloon পাতলকে এটা বাহিৰত এটা লেয়াৰ থাকে which is similar to the cell membrane or plasma membrane hey particles বোৰ যেন তুমি ভিতৰত সোমাই দিছা hey particles বোৰ যেন ফ্লোট কৰি আছে পানীৰ ভিতৰত so those are nothing but the organelles আৰু hey liquid টো যোনটো পানীটো আছে সেইটোক তুমি কিহৰ লগত কম্পেয়াৰ কৰিব পাৰা it is similar to the cytoplasm উপনে ভিজুৱেলাইজ কৰিব পাৰিছা sir, পাৰিছো. so আমি যেতিয়া মানে তুমি অনিয়ন পিলছ হোৱা বা আমি নিজৰ চিক চেলছো চাইছিলো তেতিয়াও এইটো চিমিলাৰ কাইণ্ড অফ চেলে হয় চিক চেলছবোৰ কেনেকা চাই তোমাৰ স্ক্ৰেপ কৰিব লাগে স্ক্ৰেপ কৰি আল্টিমেটলি ওই যে তোমাৰ স্লাইডত লগাই ষ্টেন কৰি স্লাইডত সোমাই তাৰপিছত কি কৰিব লাগে মাইক্ৰস্কোপৰ তলত যদি চোৱা you will be able to see your own cells মই চাইছো নিজৰ চেল so that is an animal cell হয় নহয় আৰু যোনটো তুমি অনিয়ন পিলত চোৱা that is a plant cell তুমি যেটা ষ্টেইন কৰিবা এটা ৰিজন হ'ব য'ত ষ্টেইনিংটো বহুত কম হ'ব ইট উইল বি কোৱাইট লাইট আৰু সেই মাজৰ অৰ্গানেলছ আৰু চেল মেমব্ৰেনটোৱে তোমাৰ মেইনলি ডাৰ্ক কালাৰ কি হয় ডাৰ্ক কালাৰ হয় এই তিনিটা বস্তু তোমাৰ চেল মেমব্ৰেন মানে বাউণ্ডাৰীটো নিউক্লিয়াছটো আৰু কি হয় তোমাৰ অৰ্গানেলছবোৰ চ' ইয়াৰে বাহিৰে বাকী যিমানখিনি পোৰ্শন আছে চেলৰ ভিতৰত দ্য ৰিমেইনিং স্পেচ ইনচাইড দ্য cell get stained very less হয় না কালাৰটো লাইটাৰ থাকে তোমাৰ যদি সেই ডাৰ্ক কালাৰ তুমি দেখা পোৱা বাউণ্ডাৰীখন চ' সেই সেম কালাৰৰে লাইটাৰ শেড মানে কোৱাইট লাইট অলমষ্ট চিমিলাৰ টু হোৱাইট কালাৰ হোৱাইটতকে অলপ কালাৰ পাবা সোমাই গৈছে চ' তাতে ষ্টেইনিংটো বহুত কম কিয় কম হয় বিকজ দ্যাট ইজ নট এ ফিক্সড কম্পনেন্ট হয় না এইটো ইটছ এ fluid content তো fluid contentটো কি কৰে তাতে স্প্ৰেডটো বেছি হৈ যায় কালাৰটো and that is why it becomes lighter গম পাইছা ষ্টেইনিংটো কিয় কম হৈ আছে হয় sir. so the cytoplasm is the fluid okay cytoplasm to কি হয় cytoplasm to fluid inside the plasma membrane মানে plasma membrane সেই fluidটোক separate কৰি ৰাখে কিহৰ পৰা from the outside world the outside environment outside world নহয় চেলৰ বাহিৰৰ যিমানখিনি environment সেইটোৰ পৰা separate কৰি
cytoplasm. The cytoplasm is what? So it is the liquid component surrounded by the cell membrane. It is liquid component kele. Liquid. This liquid is an electrolyte. Okay. Electrolyte or काम की तुम्हारे ताते electrolyte की था कि electrolyte तुम्हार information pass करो पड़े है ना we can pass ions through it गम पो ना electrolyte बोले electrolyte word तो गम पो sir শুনিছো এনে মানে সেই তুমি যেনেকা নিমখ আৰু পানী তুমি পানীত যদি নিমখ মিক্স কৰি দিয়া কি হ'ব সেই পানীটো আলটিমেটলি ইট ক্যান কন্ডাক্ট ওয়াটার ওকে বা এবাৰ নৰ্মাল ওয়াটাৰ ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পাৰে কেলে ক্রিস্টাল ওয়াটার একো নোৱাৰিব গম পাইছানে নর্মাল ওয়াটার পাৰিব কে কেলে তাতে মিনারেলস থাকে এই মিনারেলসবোৰ আলটিমেটলি আয়নছত কনভার্ট হৈ যায় আয়নস মানে তোমাৰ পজিটিভ এটমস পজিটিভ বা নেগেটিভ এটমস নেগেটিভলি চার্জ বা পজিটিভ চার্জ এটমস তো পানীত যেতিয়া আমি নিমখ মিলাও তেতিয়া কি হয় সোডিয়াম আয়নস আৰু ক্লোরিন আয়নস রিলিজ হৈ যায় গম পোৱা নে and that allows other type of molecules to flow through it গম পোৱা নে so that is the property of an electrolyte so our cytoplasm আমাৰ সেলৰ ভিতৰত যোনটো cytoplasm থাকে that is kind of an electrolyte ঠিক আছে তো যিবোৰ ইনফরমেশন যিবোৰ কেমিক্যালস এটা অর্গানেলৰ পৰা আৰু আন এটা অৰ্গানেল যাব লাগে বাহিৰৰ পৰা অক্সিজেন আহিছে এই অক্সিজেনবোৰ তোমাৰ সেল অৰ্গানেলস বা নিউক্লিয়াছৰ ভিতৰলৈকে যাব লাগিব so hey গোটেই বস্তুটো আলটিমেটলি থ্ৰু দা সেল থ্ৰু দা সাইটোপ্লাজম গম পাইছানে বাহিৰৰ পৰা হ'ব অক্সিজেন আহিলে অক্সিজেনখন কি হয় ডিজলভ হৈ যায় সাইটোপ্লাজম এই ডিজলভ অক্সিজেনটো অৰ্গানেলস বোৰে লৈ ল'ব পাৰে তাত গম পাইছা so cytoplasm is kind of তুমি ক'ব পাৰা যে it's the medium through which all the different chemicals all the different materials are exchanged within and outside the cell গম পাইছা yes sir so with the fluid component the fluid component surrounded by the plasma membrane is called the cytoplasm the cytoplasm contains the nucleus plasma contains the nucleus and other specialized organelles মানে the cytoplasm contains the nucleus and other specialized organelles to আমার কি থাকে তাতে so each of the organelles perform এগুলো তো পঢ়ি ম্যাম every different kind of আমি মেইনলি কিছুমান অর্গানেল পঢ়ি আমার বডি আমার সেলৰ ভিতৰত বহুত বেলেগ বেলেগ টাইপৰ অৰ্গানেল থাকে but only some of them are critical for their function okay কিছুমান আছে এইবোৰ একেলগে কাম কৰে but কিছুমান ইম্পৰ্টেন্ট হয় some of them are very quite are most important for the cells functioning so সেইবোৰ আমি ইয়াতে পঢ়িম in detail পঢ়িম কি হয় এন্ডোপ্লাজমিক ৰেটিকুলাম আছে তাৰপিছত তোমাৰ গোলগি apparatus আছে এইবোৰ কি কাম আছে but as of now a specialized cell organelles কি কৰিব পাৰে বেলেগ বেলেগ কাম কৰিব পাৰে consider them like different organs in our body মানে বেলেগ বেলেগ অৰ্গানেল বেলেগ বেলেগ কাম কৰে so এই অৰ্গানেলছবোৰ মানে অৰ্গানেলছ যোনটো আমাৰ হিউমেনছৰ কাৰণে হয় মানে যোনটো organ is for organ মানে organism similar is organelle is for cell গম পাইছানে yes sir এইকাৰণে ইহঁতক নামটো তেনেকুৱা টাইপৰ দিয়েছে অৰ্গান কোৱা হোৱা নাই বিকজ অৰ্গান হোৱাৰ কাৰণে it will have to have different kinds of cell different kind of tissues complicated structure হ'ব লাগে but organelles structure বোৰ ইমান complicated নহয় that is why they are called organelles so ক'ব পাৰা organelles are the organs of cell okay
সো নেক্সট কি হ'ল তোমাৰ অৰ্গানেলছে পঢ়িম মেইনলি মানে সাইটোপ্লাজমৰ কাম এইখিনি আছিলে এতিয়া আমি পঢ়িম মেইনলি অৰ্গানেলছৰ ঠিক আছে অৰ্গানেলছবোৰ কি কৰে because the remaining part is all about organs ঠিক আছে সো এইখিনি আছিলে আমাৰ তোমাৰ সাইটোপ্লাজমৰ কথা সাইটোপ্লাজমৰ এতিয়া আমি যেতিয়া পঢ়িম তেতিয়া study about organs okay অৰ্গানেলছত কি থাকে different types of organelles present in the cytoplasm of the cell each of those type of organelle performs a specific function মানে বেলেগ বেলেগ অৰ্গানেলৰ বেলেগ বেলেগ টাইপৰ অৰ্গানেলৰ বেলেগ ঠিক আছে specific function আৰু ইয়াতে মাজত coordination থাকে and the entire coordination is through the cytoplasm through দিয়ে যিমান information pass কৰিব লাগে chemicals products pass কৰিব লাগে all those information is stored inside that মানে happens through the cytoplasm okay so ইয়াতে কি আছে তোমাৰ তোমাৰ usually কি হয় তোমাৰ prokaryotic cellৰ ভিতৰত cell organelles ভিতৰত আর eukaryotic cell normal cell organelles are enclosed within cell membrane আর organelle membrane ঠিক আছে organelle membrane থাকে বাট prokaryotic cellত কি হয় prokaryotic cell থাকা organism prokaryotes বুলি কোৱা হয় সো prokaryotes কি হয় নিউক্লিয়ার রিজনে ডিফাইন নাই সো তুমি কি ভাবা তাতে সেল অর্গানেলৰ মেমব্ৰেন থাকিব জানো No, sir. ডাঙৰ সবতকে ডাঙৰ যোনটো কম্পোনেন্ট হয় তাতে মানে মেমব্ৰেন নাই সেল অর্গানেলত ক'ত থাকে সো they do not have membrane bound cell organelles ঠিক আছে but in general the eukaryotic cells have cell organelles which are enclosed by membrane so membrane bound cell organelles থাকে ঠিক আছে সো তুমি এইখিনিৰ পৰা তুমি বহুত ডিফাৰেন্স ওলাব পাৰা ডিফাৰেন্স বিটুইন prokaryotic cell and eukaryotic cell গম পাইছানে because এইটো চাবাচোন এইটো তোমাৰ লগত আহিব পাৰে that's why I'm telling you যে তোমাৰ prokaryotes আৰু eukaryotes ৰ ডিফাৰেন্সটো কি থাকে এইটো মই তোমাক লিখি দিওঁ try to suppose এইটো তোমাৰ 4 মাৰ্কছৰ কাৰণে so সেইটো এবাৰ ট্ৰাই কৰিবাচোন this question okay গম পাইছা Okay, sir. The points খিনি আছে মই নিজে উলিয়াম ন স্যার বুকৰ পৰা ওলাবা বুকত আছে মানে বেলেগ বেলেগ ঠাইত পাবা ডাইৰেক্টলি নাপাবা ওকে কেতিয়াবা তুমি পাব পাৰা ইয়াতে তোমাৰ এইখিনি আছে ইয়াতেতো ডাঙৰ পৰ্চনটো পাবা ইয়াতে এই বস্তু এটা পাবা ৱেল ডিফাইন মেমব্ৰেন অৰ্গানেলছ নাথাকে ঠিক আছে চ' সেইবোৰ চাবা স্যার কেইটা পয়েন্ট লিখিব লাগিব চাৰিটা লিখিবা আৰু 4 মাৰ্কছ আছে ন তো বহুত সাইড তো তোমাৰ চাৰিটা হ'ব 1 2 3 4 ফাইনালি 1 2 3 4 গম পাইছানে
হ'ব স্যাৰ So আমি লিখিব পাৰো most cells have membrane bound organs in them. Okay, so most cells have membrane bound organelles in them except prokaryotes. So it will have point for tomorrow. Next tomorrow কি হয় তোমার membrane to কিয় important membrane to এটা example ক'ব পৰা তোমাৰ quietly it is quite easy to understand and it is can be described using the example of virus মই তোমাক কৈছিলো virus কি হয় it is not a cell because it contains mainly RNA ঠিক আছে RNA is kind of a DNA so সেইটোৰ ভিতৰত থাকে it's enclosed within a মানে তুমি ক'ব পাৰা যে ভাইৰাছত অকল নিউক্লিয়াছটোৱে থাকে যদি তুমি সেইটো ফৰ্মত চাব যা ভাইৰাছত কি থাকে অকল নিউক্লিয়াছটোৱে থাকে তো ভাইৰাছত মেমব্ৰেন নাথাকে মানে একো মেমব্ৰেন নাই গম পাইছানে অকল বাহিৰৰ মেমব্ৰেনটোৱে বাউণ্ডাৰীটোৱে আছে বাউণ্ডাৰীটো কিহৰ হয় ইউজুৱেলি ইট ইজ মেড আপ অফ এ ফেট লেয়াৰ গম পাইছানে মানে our the virus is like this যে ডায়াগ্ৰাম চোৱা ভাইৰাছত কি থাকে যেনেকৈ আমাৰ কোভিড ভাইৰাছটো কেনেকুৱা টাইপৰ থাকে ইয়াতে মাজৰ এটা ডাঙৰ এটা পোৰ্চন থাকিব দিছ ইজ মেইনলি মেড আপ অফ ফেট বাউণ্ডাৰী এই ফেট বাউণ্ডাৰীটো কি কৰিব পাৰে এই যে আমি যেন চেনিটাইজাৰ ইউজ কৰোঁ চেনিটাইজাৰটো কি কৰে চেনিটাইজাৰটো সেই ফেটটোক কি কৰে মেল্ট কৰি দিয়ে আৰু এইটো মেল্ট কৰাৰ পিছত কি হয় সেই পাৰ্টিকলছবোৰ এইবিলাক ছেপাৰেট হৈ যায় ন তেতিয়া মানে এই ভাইৰাছটো কাম চেছ গম পাইছানে হয় স্যাৰ চ' সেইকাৰণে কি কৰে ইয়াতে কি থাকে ইয়াতে তোমাৰ মাজত ইউ গেট সামথিং লাইক দিছ তোমাৰ এনেকুৱা টাইপৰ যে ক্ৰমোজম ওকে আৰু ইয়াতে সৰু সুৰা পাৰ্টিকলছ এনেকৈ তোমাৰ ষ্ট্ৰেণ্ডছ থাকে তোমাৰ কিছুমান চ' দিছ ইজ নট লাইক ইউজুৱেল চেল ওকে বিকজ তাৰে ভিতৰত একো অৰ্গেনল একো নাই তাতে মেইনলি কি আছে এই ইনফৰ্মেশ্যনটো আছে গম পাইছানে আমাৰ কোভিড ভাইৰাছটো কেনেকুৱা তোমাৰ এনেকুৱা ইয়াতে প্লেটফৰ্ম টাইপ থাকে ইয়াতে সেই প্লেটফৰ্মটোৰ লগত মিলি যায় মানে তোমাৰ চেলৰ ভিতৰত বহাৰ কাৰণে এইটো ইউজ কৰে এনেকুৱা হয় ন শ্বেপটো গম পাইছাতো হয় স্যাৰ So the structure of a virus cell is like this. Virus cell ক'ব নোৱাৰি এটা ভাইৰাছৰ ষ্ট্ৰাকচাৰটো এনেকুৱা থাকে so এই মাজৰ পোৰ্শনটো কি হয় মাজৰ পোৰ্শন contains something which we call RNA এই RNA টো ultimately কি হয় it is the information that is used for replicating the virus inside the host টো গম পোৱা যাক ইনফেক্ট কৰে that organism is called the host so এটা কি হয় সেইকাৰণে যেহেতু ভাইৰাছৰ একো মানে ভাইৰাছ মানে মেমব্ৰেইনৰ সিগনিফিকেন্সটো কিয় মেমব্ৰেইন থাকা মানে দেয়াৰ ইজ লাইফ ইনসাইড দ্য সেল ওকে মানে ইটস এ লিভিং সেল ক'ব পাৰা মেমব্ৰেইনটো নাথাকিলে মানে তোমাৰ যদি মেমব্ৰেইন নাথাকে মেমব্ৰেইন বাউণ্ড যদি অৰ্গানেল নাথাকে মেমব্ৰেইন বাউণ্ড নিউক্লিয়াছ যদি নাথাকে দেন ইউ কেন সে that thing has no life ঠিক আছে গম পাইছানে মানে সিগনিফিকেন্সটো কি হয় মেমব্ৰেইনৰ মেমব্ৰেইনটো আমি মেমব্ৰেইন বুলিলে কি গম পাওঁ আমি মেমব্ৰেইন বুলিলে গম পাওঁ যে তাতে বস্তু ট্ৰান্সফাৰ কৰিব লাগে সিলেক্টিভলি সেইকাৰণে মেমব্ৰেইন থাকে হয় নে নহয় বাট মেমব্ৰেইন থাকা মানে কি ইট signifies life the presence of life গম পাইছানে ইয়েছ স্যাৰ ওকে সো ভাইৰাছেছত কি থাকে ভাইৰাছেছত একো মেমব্ৰেইন নাই আমি যোনটো অলপ আগত পঢ়িলো যে ভাইৰাছত এইটো কি ফেট বাউণ্ডাৰী is a fat boundary this is not the membrane ইয়াৰে ভিতৰৰ বাহিৰৰ পৰা কিবা এক্সচেঞ্জ নহয় ওকে সো ভাইৰাছৰ সেইকাৰণে কি হয় ভাইৰাছ যেতিয়া এটা হোষ্টত নাথাকে ইট ইজ
like a dead organism, এটা dead মানে একো লাইফ ফর্ম না থাকে, it does not show any characteristic of life. বাট যেতিয়াই এটা লিভিং বডিত সোমাই যায়, এটা লিভিং অৰ্গেনিজমত সোমাই যায়, এই ফাৰ্ষ্টৰ টাৰ্গেটটো হ'ল হি গোজ ইনসাইড দ্য সেল অফ দ্য তোমাৰ অৰ্গেনিজম, গম পাইছানে? সেই অৰ্গেনিজমৰ সেলৰ মেমব্ৰেনবোৰ হি ইউজ কৰে টু ক্ৰিয়েট ইটস ওন, গম পাইছানে? হয় স্যার। তো ভাইরাসৰ যোনটো সেল হয়, ভাইরাসৰ সেলটো আল্টিমেটলি হোস্টৰ বাহিৰত নাথাকে, ভাইরাসৰ সেলটো ফৰ্ম হয় ইনসাইড দ্য সেল অফ দ্য হোস্ট। ওকে, সো সেল হোস্টৰ সেলতো অবভিয়াসলি লিভিং মেমব্রেন বাউন্ড অর্গানেলস থাকিব, নিউক্লিয়াস থাকিব, তো সেই ইনফরমেশনটো তাৰ ভিতৰত থকা আরএনএ খন, সেই ভিতৰত থকা আরএনএ খন কি হয় এক্টিভেট হৈ যায়, ঠিক আছে? এই এক্টিভেট হোৱাৰ পিছত কি হয়, it uses the information stored in this chromosome but in this RNA and uses the machinery of the host organism, cell machinery. By cell machinery I mean the nucleus of the cell, the cytoplasm of the cell and the organelles of the cell, the host cell. এইবোৰ ইউজ কৰি কি কৰে, বেলেগ টাইপৰ এটা সেল বনায় which we call as the virus, গম পাইছা? এই ভাইরাস সেলটো আকৌ বেলেগ এটা সেলত সোমাব, এইটোৰ পৰা আকৌ 10টা 12টা মান ওলাব, তো তেনেকুৱাকে মাল্টিপ্লাই হৈ থাকে, আৰু সেই সেলবোৰ কি কৰে তোমাৰ জ্যাম কৰি দিয়ে গোটেই বডিৰ, হেৰি কি কৰে জ্যাম কৰি দিয়ে, জ্যাম কৰাৰ কাৰণে কি হয় তোমাৰ বডিৰ ফাংশনটো এফেক্ট হয়, গম পাইছানে? হয় স্যার। So that is why we can say that membranes are a characteristic of life. Okay, তো তুমি যদি কেতিয়াবা কোনোবা এটা সেলত মেমব্রেন পোৱা, মেমব্রেন থাকা মানে কি হয়, it signifies that that cell is living. Okay, গম পাইছা? So that is the significance of membranes. Understood? স্যার। ইয়াতে আছে দেখুন prokaryotic cell, eukaryotic cell. স্যার। স্যার স্যার ভাইরাস স্যার মানে এইবিলাক যে স্যার করোনা ভাইরাস স্যার লাইক এইটো মই করোনা ভাইরাসে ড্ৰ কৰিছো। স্যার এটা মিউটেন্ট স্যার কি বস্তু স্যার, এটা মানে কি চেঞ্জ কৰে স্যার নিজৰ মানে শেপ? তোমাক এটা বস্তু কব, ভাইরাসটোৱে কি কৰে, ভাইরাসটো আলটিমেটলি হোস্ট সেল ইউজ কৰে ন, এটা তুমি গম পাইছা যে হোস্টৰ মেচিনাৰীটো ইউজ কৰে। মেচিনাৰী বাই মেচিনাৰী আই মিন দ্য অৰ্গেনেলছ, দ্য ডিফাৰেণ্ট কম্পনেণ্টছ ইনসাইড দ্য সেল। হোস্ট সেলৰ ভিতৰৰ পৰা ই নিজৰ সেল বনাব ষ্টাৰ্ট কৰে, হয় নে নহয়? সো কেতিয়াবা কি হয় ডিউৰিং মাল্টিপ্লিকেশন, সো ডিউরিং তো আরএনএর পৰা কি ফর্ম হয়, ডিএনএ ফর্ম হয় না, এটা তো গম পাইছে। আরএনএর পৰা কি ফর্ম হয়, ডিএনএ ফর্ম হয়। আরএনএ ক'ব পাৰা ইটস কাইন্ড অফ এ ব্লুপ্রিন্ট ফর ডিএনএ। ডিএনএ বনোৱাৰ কাৰণে ব্লুপ্রিন্ট, ডিএনএ তো নিজে এটা ব্লুপ্রিন্ট, ডিএনএ বনোৱাৰ কাৰণে ব্লুপ্রিন্ট। সো ভাইরাসৰ সেলবোৰ যেন ক্ৰিয়েট হয় এটা সেলৰ ভিতৰত, সেই আরএনএ টো আলটিমেটলি ডিএনএ যেতিয়া কনভার্ট হয়, ডিএনএ টো এন্টায়াৰলি নিউ হয়, গম পোৱা নে? মই বুজাই দিওঁ বস্তুটো। সো এ ডিএনএ ইজ এ স্ট্রাকচার লাইক দিস, মানে এনেকুৱা থাকে, গম পাইছা? গম পাইছা কাব্যিক? Yes sir. So DNA যেন এনেকুৱা স্ট্র্যান্ডবোৰ চাইছা, these are nothing but the combinations. Okay, combinations of what? Combinations of different proteins. এটা ATGC বুলি কয়। So adenosine কি তাৰপিছত তোমাৰ ATGC হেৰি কি আছিলে, মোৰ নাম কেইটা পাহৰিলো, মোৰ বায়োলজি নাছিলে, মই সেইকাৰণে মানে মনত নাই মোৰ।
এটা জিনোমিক অ্যালফাবেট বুলি কয় so those are nucleotides mainly কি থাকে তোমাৰ চাৰিটা বেলেগ বেলেগ টাইপৰ প্ৰটিন থাকে এডিনাইন সাইটোসাইন গুয়ানাইন এন্ড থাইমাইন গম পাইছা সো আমাৰ ডিএনএ কি হয় ডিএনএ তেনেকা লক থাকে গম পাইছা নে তেনেকা আধা পোর্শনটো থাকিব তোমাৰ লকিং থাকে সো ভাবা ইয়াতে আছে এৰ লগত পি এটা জয়েন কৰিলে তাৰপিছত জিৰ লগত সি এটা জয়েন কৰিলে আকৌ এৰ লগত সি এটা জয়েন কৰিলে তো এইবোৰ অৰ্ডাৰত থাকে ঠিক আছে এটা সিকোয়েন্স অফ থাকে that sequence is maintained inside the entire DNA repeat হৈ থাকে কেতিয়াবা কি হয় এটা মানুহৰ পৰা যেতিয়া আন এটা মানুহৰ ভিতৰত ভাইৰাছটো যেতিয়া ট্ৰেভেল কৰে ডিউৰিং ট্ৰেভেল এই এটো ফৰ্মত ট্ৰেভেল কৰে গম পাইছানে তোমাক বুজাই দিম জানাটো বহুত দৰকাৰ গম পাইছানে সো যেতিয়া ট্ৰেভেল কৰে এটা মানুহৰ পৰা হ'ব আন এটা মানুহক ইনফেক্ট কৰিব তেতিয়া ভাবা বতাহত transmit হ'ল so during the transmission the original form of the virus gets transmitted so তেতিয়া কি হয় সেই আন এটা মানুহৰ ভিতৰত যেতিয়া তাৰ ডিএনএ ইউজ কৰি মানে তাৰ হোষ্ট সেলৰ ভিতৰত যেতিয়া আন এটা মানুহক ইনফেক্ট কৰিব আন এটা মানুহৰ বডিৰ ভিতৰত গৈ সেই সেল মানে সেল মানে নিজৰ সেলবোৰ ক্ৰিয়েট কৰা ষ্টাৰ্ট কৰিব ডিউৰিং দ্যাট ক্ৰিয়েচন কি হয় সেই যেন এই প্যাটাৰ্নটো আছে এই ডিএনএ প্যাটাৰ্ন যোনটো আছে দেখা পাইছা মানে এই RNA এর পৰা কি হয় is used to form the DNA okay so এতিয়া মই কোৱা যে কেতিয়াবা কি হয় এই যে সিকোয়েন্সটো আছে ন বদলি যায় most of the cases সেম থাকে বাট যেতে এটা মানুহৰ পৰা আন এটা মানুহৰ ভিতৰত যাব এই ভাইৰাছৰ সেলটোৰ স্ট্রাকচারটো চেঞ্জ হৈ যায় that ultimately modifies the RNA inside it গম পাইছানে হয় স্যার তো এই ডিএনএ সিকোয়েন্সটো বহুত ইম্পর্টেন্ট হয় অলপ বেলেগ হৈ গ'ল ন মানে ফর এক্সাম্পল ইন হিউম্যানস অলসো বা এটা কোনো এটা মাল্টিসেল অর্গানিজম যদি সেই সিকোয়েন্সটো বেলেগ হৈ যায় ইট ক্যান কজ সিভিয়ার প্রবলেমস এই কিছুমান থাকে ন কিছুমান মানে তোমাৰ নিউ বৰ্ন বেবিত কি থাকে তোমাৰ কিছুমান ডিফেক্টস থাকে বার্থ ডিফেক্টস থাকে হয় না গম পোৱা নাই স্যার it is due to the incorrect যেতিয়া এটা সেলৰ পৰা যেতিয়া বেবিটো ফৰ্ম হোৱা ষ্টাৰ্ট কৰে আলটিমেটলি ডিউৰিং দ্যাট প্ৰসেস some of the DNA gets corrupted ঠিক আছে আমাৰ তেনেকা থাকে না ফাইল কারাপ্ট হৈ যায় ফাইল কারাপ্ট হৈ গ'লে ফাইলটো ৰিড কৰিব নোৱাৰো হয় না না so something like that happens গম পাইছা হয়নো কিয় এটো হয় বিকজ এটো তোমাৰ চোৱা যেতিয়া ডিএনএ বোৰ কপি হয় এটা নিউজ এটা সেলৰ পৰা যেতিয়া মাল্টিপল সেলস ফৰ্ম কৰে ডিউৰিং দ্যাট প্ৰসেস সেই এনভায়রনমেন্টটো পুরা কন্ট্রোলড নহয় এটো তোমাক মানে ন্যাচারালি হ'ব যোনটো পাৰে ন্যাচারাল ফরম্যাটত তোমাৰ কৰি মানে এৰি দিয়া হয় নেচারে ন্যাচারাল প্রসেস হয় এটা গম পাইছা এটো তো ম্যানুয়াল নহয় না যে তোমাৰ কোনোবাই কন্ট্রোল কৰি আছে গম পাইছা না হয় স্যার so natural flow কি হয় কেতিয়াবা irregularities আহি যাব so that can cause some issues inside the newborn organism এতিয়া তুমি যোনটো ভাইৰাছৰ কথা সুধিছা এই ভাইৰাছত কি হয় সেই ডিএনএ সিকোয়েন্সটো যে চেঞ্জ হৈ যায় আলটিমেটলি ভাইৰাছৰ প্যাটাৰ্নটো ভাইৰাছটো বেলেগ অলপ মানে সার্টেন ক্যারেক্টারিস্টিক্স আর বিকাম ডিফারেন্ট ফ্রম দ্য আদার্স হয় না সো সেই যেন আমি দেখা পাইছো যে কিবা ডেল্টা ভেরিয়েন্ট কিবা কাপ্পা ভেরিয়েন্ট গম পাইছা না এইবিলাক তো নিউজত চাই আছে হয় স্যার এইবোৰ কি হয় তাতে একচুয়ালি কি হৈছে যেতিয়া এটা বেছিকে মানুহ ইনফেক্ট কৰি আছে ডিউৰিং দ্যাট প্ৰসেস ভাইরাসেস হ্যাভ দ্য প্রপার্টি অফ গেটিং মিউটেটেড এন্ড মিউটেশন মানে কি হয় তাৰে ভিতৰত যোনটো আরএনএ থাকে বা ডিএনএ যোনটো ফর্ম কৰে সেইটো বেলেগ হৈ যায় দ্যাট ইজ কজ ডিউ টু সাম ইররেগুলারিটিজ ডিউরিং সেল মাল্টিপ্লিকেশন যেতিয়া
ভাইৰাছ চেলছবোৰ ক্ৰিয়েট হৈ থাকে তেতিয়া তোমাৰ এই ডিএনএ সিকুৱেন্সটোত অলপ খেলি মেলি হলে মানে ভাবা এৰ লগত টি আছে এই এৰ লগত টিৰ ঠাইত এবাৰ এটা জি আহি চেছ পুৰা ডিএনএ টো বেলেগ হৈ যায় ক'ৰবাত এটা জায়গাত যদি চেঞ্জ হৈ যায় ন গোটেই তোমাৰ সিকুৱেন্সটো বেলেগ হৈ যায় গম পাইছা এটা ভাইৰাছৰ পৰা আৰু এটা ভাইৰাছৰ যদি ডিএনএ বিলাক বেলেগ বেলেগ হৈ যায় দেন উই কল দেম এজ ভেৰিয়েণ্টছ মিউটেণ্টছ বুলি কওঁ that process is called mutation গম পাইছা ক্লিয়াৰ হ'ল মিউটেশন yes sir জানি ৰাখা ভাল ইম্পৰ্টেন্ট হয় বস্তুটো কি হৈ আছে বহুত মানে গমে নাপায় ডেল্টা ভেৰিয়েণ্ট কিবা ভেৰিয়েণ্ট সিহঁতে ভাবিছে নিউকে ভাইৰাছ আহিছে নিউকে অহা নাই যোনটো ষ্টাৰ্টিঙত আছে 2020 যোনটো ষ্টাৰ্টিঙত ভাইৰাছটো আহিছিলে ৱৰ্ল্ডত স্প্ৰেড হৈছিলে that now the current variants are the modifications of that original virus itself গম পাইছানে এইটো তুমি ভেৰিয়েণ্ট ক'ব পাৰা ভেৰিয়েশ্যনটো কিয় আহিছে because of the modification inside the DNA which result in the modification of the RNA and that RNA ultimately is still getting the এনেকুৱা ভেৰিয়েণ্ট আৰু আহিব বাট প্ৰব্লেমটো কি হ'ল যেতিয়া সেই ভেৰিয়েণ্টটো মানে ডিউ টু ইভলিউশ্যন যদি ষ্ট্ৰং হৈ যায় তেতিয়া আকৌ দিগদাৰ কাৰ কাৰণে দিগদাৰ আমাৰ কাৰণে দিগদাৰ তেতিয়া কি হ'ব ভেকচিনৰ কাম নিদিব বেছিকে ইনফেক্ট কৰিব অলপ তোমাৰ বেছি মানুহবোৰ বেছি ক্ৰিটিকেল হৈ যাব গম পাইছানে so that is why মানে মানে most of the mutations are less harmful but তাৰে মাজত কিছুমান ডমিনেন্ট হৈ যাব পাৰে গম পাইছা yes sir মানে সেই যে ইমান ৱৰ্ল্ডত বেলেগ বেলেগ কাণ্ট্ৰিত বেলেগ বেলেগ ভেৰিয়েণ্ট পাইছে তাত তুমি চাব পাৰা কিছুমান ভেৰিয়েণ্ট ইজ মোৰ ডেঞ্জাৰাছ ফ্ৰম দ্য আদাৰ্ছ ঠিক আছে চ' মিউটেশ্যন ইজ কমন ভাইৰাছৰ কাৰণে মিউটেশ্যন ইজ ভেৰি কমন আৰু ইউজুৱেলি কি হয় ডিউৰিং দ্য মিউটেশ্যন দ্য ভাইৰাছ বিকামছ উইক হৈ থাকে বাট তাৰে মাজত বাই চান্স কি হৈ যায় কিছুমান ভাইৰাছ কি হয় তোমাৰ ভেৰিয়েণ্টবোৰ ষ্ট্ৰং হৈ যায় মানে দে বিকাম মোৰ এডভান্স মানে এডভান্স লেভেলত গুচি যায় ইনষ্টেড অফ বিকামিং উইকাৰ দে বিকাম ষ্ট্ৰংগাৰ গম পাইছা কেনেকুৱা ষ্ট্ৰংগাৰ দে কেন ৰেজিষ্ট মেডিচিনছ দে কেন ৰেজিষ্ট ভেকচিনছ গম পাইছা না স্যার তেনেহ'লে দেখোন স্যার যদিকে হৈ যায় তেতিয়া দেখোন ভেকচিন স্যার কামেই নকৰিব ভেকচিন কাম নকৰা মানুহৰ তোমাৰ মানে চোৱা ভেকচিন থাকিলে বডিয়ে ইমিডিয়েট এটা ৰেছপন্স দিব পাৰে দেট ইজ দ্য পাৰ্পজ অফ ভেকচিন ভেকচিন এনেকুৱা নহয় যে তোমাক দি দিলে ভাইৰাছটো সোমোৱাৰ লগে লগে মাৰি দিব ন দেট ইজ নট দ্য কেছ অ'কে এতিয়া তোমাৰ ইমিউন চিষ্টেম কিমান ষ্ট্ৰং হয় এইটোৰ ওপৰত ডিপেণ্ড কৰে তোমাৰ যদি কোমৰবিডিটি থাকে কোমৰবিডিটি মানে তোমাৰ যদি ভাবা এই তোমাৰ কিছুমান ডিজিজেছ আছে প্ৰলং ডিজিজ আছে যেনেকৈ তোমাৰ চুগাৰ আছে বা তেনেকুৱা যদি হাৰ্টৰ কণ্ডিশ্যনছ আছে কিছুমান তাৰপিছত তোমাৰ প্ৰেছাৰ আছে তো তেতিয়া কি হয় আমাৰ ইমিউন চিষ্টেমটো কি হয় বেলেগ বেলেগ কামত চাব লাগে ন চ' ভাইৰাছটো ইনফেক্ট হোৱাৰ চান্সটো বেছি হৈ যায় বাট তোমাৰ যদি বডিতে একো প্ৰব্লেম নাই দেন দ্য এণ্টায়াৰ ইমিউন চিষ্টেম ইজ ইনভলভ ইন দ্য কম্বেট অফ দ্য ভাইৰাছ গম পাইছানে চ' এইটো ডিপেণ্ড কৰে এই যেনেকৈ আমাৰ অসমত এটা এটা ডক্টৰৰ যেন বডিৰ ভিতৰত দুটা ভেৰিয়েণ্ট পাইছে দুটা ভেৰিয়েণ্ট পাইছে না স্যার পাইছে তো সেই দুটা ভেৰিয়েণ্ট পোৱাৰ পিছতো তাই কিন্তু একো এফেক্ট হোৱা নাই মানে শি ইজ এচিমটমেটিক এচিমটমেটিক মানে কি এচিমটমেটিক কেতিয়া হ'ব যেতিয়া ভাইৰাছখনক বডিয়ে মানে ইমিউন চিষ্টেমে পুৰা প্ৰপাৰলি মানে কণ্ট্ৰল কৰিব পাৰিব মানে একো মানে এফেক্ট কৰিব নিদিয়ে মানে থাকিব ভাইৰাছটো আছে বডিত বাট ভাইৰাছটোক বেলেগ অৰ্গানছ বা বেলেগ হেৰি অৰ্গান চিষ্টেমছো এফেক্ট কৰিব দিয়া নাই So it depends on the immune system. Immune system jiman strong rakhiba, that is the key. The immune system is the key for our survival. So ultimately, our vaccine or vision to ki hoy to make our immune system aware of the virus. Okay. কিন্তু কেতিয়াবা কি হয় তোমাৰ সেই ভেৰিয়েণ্টছ বোৰ ওলাই আছে ভেৰিয়েণ্টছ বোৰ যদি তোমাৰ বেছি মানে ষ্ট্ৰং হৈ যায় তেতিয়া কি হয় দে কেন মানে আমাৰ ইনফৰমেশ্যন যিমানখিনি দিছোঁ থ্ৰু দ্য ভেকচিন ভেকচিনত কি থাকে ল' পাৱাৰ্ড চেল থাকে ন ল' পাৱাৰ্ড ভাইৰাছবোৰ থাকে যোনটো মানে ইজিলি কম্বেট কৰিব পাৰে নট দ্য পাৱাৰফুল ওৱান নট দ্য একচুৱেল ওৱান সেইকাৰণে ভাইৰাছবোৰ তেনেকৈ কাম কৰে গম পোৱা না ভাইৰাছত কি ভাইৰাছ বোলে তোমাৰ হেৰি ভেকচিনত কি থাকে
সেইটোৱে সো আলটিমেটলি কথাটো হ'ল যে এই বস্তুটো ডিএনএ আৰু আৰএনএৰ কনসেপ্টটো এই কারেন্ট সিনারিওত বহুত ইম্পর্টেন্ট বিকজ বহুত মানুহে বস্তুটো গম নাপায় সো গম বুজি পালা এইখিনি স্যার পালো ওকে সো আজি এইখিনিলৈকে থাকক নেক্সট ক্লাছত নেক্সট মানে কালি মই সেল অর্গানাইজ স্টার্ট কৰিম স্যার করোনা ভাইরাসটা কি ম্যান মেড হয় নাকি স্যার মানে সায়েন্স এইটো এটাও চোৱা নাই বিকজ ভাইৰাছেছৰ ষ্ট্ৰাকচাৰ ইজ লাইক ইটছ নট অৰ্গেনিক হয় নহয় কিছুমান মানে ইউজুৱেলি এই ফেমিলি যোনটো ফেমিলিৰ পৰা সেইটো বিলং কৰে ইট ইউজুৱেলি বিলংছ টু দা it usually belongs to the family of viruses found in bats বেটত যোনটো ভাইৰাছ থাকে তাক একচুৱেলি কৰোনা ভাইৰাছ একদম ষ্টাৰ্টিং 2008-7 পৰা গম পায় মানুহ কৰোনা ভাইৰাছ corona virus to ultimately it's a family okay the family of cell viruses তাৰে মাজত আমাৰ যোনটো এই ৰিসেন্টলি 2019 ত ওলাইছে that is novel coronavirus novel word to meaning হয় NOVEL novel word to meaning হ'ল new brand new গম পাইছা তেতিয়া কথা হ'ল তুমি you can produce virus in two ways naturally mutate হোৱা ভাইৰাছ হ'ব পাৰে বা তুমি ল্যাবত এটোক synthesize কৰিব পাৰা গম পাইছা you can modify the RNA in such a way that it can infect particular type of organism গম পাইছা যেনেকৈ কিছুমান আছে ন যেনেকৈ বাৰ্ড ফ্লু গম পোৱা বাৰ্ড ফ্লু কাক ইনফেক্ট কৰে মানুহক ডাইৰেক্টলি ইনফেক্ট নকৰে তুমি বাৰ্ড ফ্লু থাকা মানে চিকেন খালেহে তোমাৰ বাৰ্ড ফ্লু হ'ব আদাৰৱাইজ নহয় কিন্তু ডাইৰেক্টলি সেই বাৰ্ডছৰ টাৰ্গেট কৰে গম পাইছানে সো তেনেকুৱাকে তুমি আৰএনএ খন যদি তুমি ল্যাবত মডিফাই কৰিব সো বহুত মানুহে কয় যে কৰোনা ভাইৰাছটো ল্যাবত বনোৱা হৈছে বহুতে কয় যে নেচাৰেলি আহিছে মোৰতো লাগে এইটো ল্যাবত বনাইছে চিধা কথা বিকজ মই চাইছো যে তোমাৰ ইমান যেন বেট সেটছ আছে কৰোনা ভাইৰাছৰ গোটেই ফেমিলিটো চাইছো বাট তাতে কিন্তু এনেকুৱা টাইপৰ নাছিল গম পাইছা স্যার লাগা হয় ল্যাবতে বনোৱা হৈছে তাকে ইউ কেন ইজিলি মডিফাই ভাইৰাছ ইজিলি মডিফাই কৰিব ইভেন আমাক ভেকচিনত যিবিলাক ভাইৰাছ হেৰি মানে দিয়া হৈছে দোজ আর একচুয়ালি মেড ইন দ্য ল্যাব মানে এটুক পাওয়ারটো উইক করা হয়েছে আদারওয়াইজ কি হবে তুমি ভ্যাকসিন ললে দেখুন তোমার কাপ মানে মানে তোমার হসপিটালাইজ হয়ে যাব লাগিব হয় না সো টু এভয়েড দ্যাট দ্য ভাইরাস ইজ উইকেন্ড তো কেতিয়া কেনেকে উইকেন্ড করে আলটিমেটলি বাই উইকিং ইটস আরএনএ ওকে ওকে স্যার আৰু কিবা ডাউট স্যার নাই ঠিক আছে দিয়া সো বাই বাই কালি ক্লাসটো হেৰি কৰিম কালি ক্লাসটো তোমাৰ ইভিনিং 7টাৰ পৰা কৰাম ইভিনিং 7টা পাৰিবা স্যার পাৰিম বাই বাই নোটছবোৰ লিখি ল'বা মই দেখাইছো স্যার হ'ব বাই 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 স্যার